Welcome everyone to my channel Concept Master with AK. আজি মই আলোচনা কৰিম ক্লাছ 10ৰ টেক্সট বুকৰ এটা গুৰুত্বপূৰ্ণ লেসন কুৰ্গ কৰ্ণাটক ৰাজ্যৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এখন সৰু জিলাৰ নাম হল কুৰ্গ। কোশ্চেন যেতিয়া পৰীক্ষাত হ'ব দুটা পাৰ্ট আছে, এটা এমসিকিউ পাৰ্ট আৰু এটা আছে ৰিটেন পাৰ্ট। তো ৰিটেন পাৰ্টত 2 মাৰ্কছৰ কোশ্চেন আহিব, ব্ৰড কোশ্চেন, আৰু এমসিকিউ পাৰ্টত এই সম্পূৰ্ণ গল্পখিনিৰ যদি কনসেপ্ট ক্লিয়াৰ থাকে, যদি এই কুৰ্গটো কি কিহৰ বিষয়ে লিখিছে বা এইটোৰ দ্বাৰা আমি কি বুজি পাইছোঁ, ইয়াৰ দ্বাৰা আমি কি শিকিব পাৰিলোঁ, এইখিনি কনসেপ্ট ক্লিয়াৰ থাকিলে যিকোনো এমসিকিউ কোশ্চেন আহিলে আনসাৰ কৰিব পাৰিব। আৰু বেছি কথা আগ নবঢ়াই প্ৰশ্নটো লাইন বাই লাইন পঢ়ি যাওঁ। প্ৰথম আছে কুৰ্গ। হোৱাট ইজ কুৰ্গ? ইয়াত আছে যে কুৰ্গ কি, এইখিনি গোটেইখিনি কনসেপ্ট আমাক ক্লিয়াৰ লাগে। ইয়াত এইখিনিৰ বিষয়ে আমি গোটেইখিনি ভালদৰে পঢ়িব লাগে। তো মিডৱে বিটুইন মাইসুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মাঙ্গালোৰ sits a piece of heaven that must have drifted from the kingdom of God. মই প্ৰতিটো ৱাৰ্ডৰ এটা মিনিং ক'ব যাই আছোঁ। মিড ৱে মানে মাজ ৰাস্তাত, ধৰক এইটো এটা ৱে ৰাস্তা হ'ল, মিড ৱে মানে এই মাজ ৰাস্তাত। কাৰ? মাইসুৰ এটা জিলাৰ নাম আৰু মাঙ্গালোৰ এটা জিলাৰ নাম। এই মাঙ্গালোৰ জিলা সাগৰৰ পাৰৰ, কোষ্টেল টাউন শব্দ অৰ্থ হ'ল, কোষ্টেল মানে হ'ল সাগৰৰ পাৰ, টাউন মানে চহৰ, মাঙ্গালোৰ হ'ল এটা ডিষ্ট্ৰিক্টৰ নাম। অৰ্থাৎ এইফালে আছে মাইসুৰ আৰু এইফালে আছে মাঙ্গালোৰ ডিষ্ট্ৰিক্ট, তাৰ মাজত আছে কি? কুৰ্গ। তো প্ৰথম ইয়াতে প্ৰশ্ন হ'ব পাৰে যে হুৱেৰ ইজ কুৰ্গ, মানে এইটোৰ লেসনৰ 1 নম্বৰ প্ৰশ্নটোৱে হ'ল হুৱেৰ ইজ কুৰ্গ, কুৰ্গ ক'ত? তেতিয়া আমি আনসাৰ দিব লাগিব কুৰ্গ হ'ল, কুৰ্গ ইজ মিডৱে বিটুইন মাইসুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মাঙ্গালোৰ। পিছৰ কথাটো আছে সিটছ। একচুৱেলি সিট শব্দ অৰ্থ হ'ল বহি থকা। ইয়াত বহি থকা বুজা নাই, ইয়াত বুজাইছে অৱস্থিত, সিচুৱেটেড। এ পিচ অফ হেভেন। হেভেন শব্দ অৰ্থ হ'ল স্বৰ্গ, অৰ্থাৎ হিন্দুসকলে যেটোক স্বৰ্গ বুলি কয়, মুছলিমসকলে এইটোক বেহেস্ত বুলি কয়। এ পিচ অফ হেভেন, কুৰ্গক কাৰ লগত তুলনা কৰিছে? পিচ অফ হেভেন, স্বৰ্গৰ বা বেহেস্তৰ এটা টুকুৰাৰ লগত তুলনা কৰিছে। ডেট মাষ্ট হেভ ড্ৰিফটেড, ৰাইটাৰে কৈছে যে সেইটো পিছলি পৰিছে। ড্ৰিফটেড শব্দ অৰ্থ হ'ল সেইটো পিছলি পৰিছে। ফ্ৰম দ্য কিংডম অফ গড, কিংডম শব্দ অৰ্থ হ'ল ৰাজত্ব, কিংডম শব্দ অৰ্থ হ'ল ৰাজত্ব, অফ গড মানে ভগৱান। ধৰক আকাশত ভগৱানৰ ৰাজত্ব এটা আছে, ৰাজপ্ৰসাদ আছে, সেইটোক আমি হিন্দুসকলে স্বৰ্গ বুলি কওঁ, মুছলিমসকলে বেহেস্ত বুলি কওঁ। যিটোৰ কাৰণে আমি ইমান ধৰ্ম কৰোঁ, ইমান ভগৱানৰ বা আল্লাহৰ প্ৰতি যিটো আমি কৰ্তব্য পালন কৰোঁ, আমাৰ স্বৰ্গ পোৱাৰ ইচ্ছাত। স্বৰ্গ বুলি ক'লে আমাৰ মনত জনা আছে যে কিমান ধুনীয়া ঠাই হ'ব, কিমান ধুনীয়া তাৰ পৰিৱেশ হ'ব, কিমান নেচাৰেলি কিমান ভাল হ'ব। তো সকলো সুবিধা তাত আছে। সেই কথাটো কৈছে যে কুৰ্গটো ইমান ধুনীয়া এখন ঠাই, কুৰ্গটো ইমান ধুনীয়া এখন জিলা, স্বৰ্গ। এইটো কৈছে যে এইটো ইমান ধুনীয়া, ইয়াৰ সংস্কৃতি, ইয়াৰ কালচাৰ, ইয়াৰ থকা সকলো বস্তু ইমান ধুনীয়া, ইমান এট্ৰাক্টিভ, যেন আকাশত থকা ভগৱানৰ স্বৰ্গ ৰাজত্বৰ পৰা এটা টুকুৰা পিছলি পৰিছে মাটিত, সেইটোক আমি কুৰ্গ বুলি জানো। অৰ্থাৎ ৰাইটাৰ হ'ল লোকেশ এব্ৰল, তেখেতে এই কুৰ্গক ভগৱানৰ ৰাজত্বৰ স্বৰ্গৰ লগত তুলনা কৰিছে। দিছ লেণ্ড অফ ৰলিং হিল, ৰলিং হিল বুলি ক'লে উখল মাখল শিল থকা ঠাই।
ইজ ইনহেবিটেড। ইনহেবিটেড শব্দ অৰ্থ হ'ল বাসিন্দা, তাত বাস কৰা, তাত মানে কি এই কুৰ্গত কি আছে, ইনহেবিটেড, তাত বাসিন্দা কি আছে। এ প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন। ৰেচ শব্দ অৰ্থ হ'ল জাতি, প্ৰাউড মানে হ'ল গৰ্বিত, মাৰ্চিয়েল মানে হ'ল সেনাবাহিনীৰ পৰম্পৰাগত তেজ থকা, সেনাবাহিনীৰ তেজ থকা সৈনিকসকল, সৈনিকৰ তেজ থকা মানুহ। বিউটিফুল অমেন, ধুনীয়া ধুনীয়া তিৰোতা, এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ, আৰু বনৰীয়া জন্তু। ৱাইল্ড শব্দ অৰ্থ হ'ল বনৰীয়া, ক্ৰিয়েচাৰ শব্দ অৰ্থ হ'ল প্ৰাণী। তো কৈছে দিছ লেণ্ড অফ ৰলিং হিলছ, এই উখল মাখল পাহাৰযুক্ত ঠাইখনত ইজ ইনহেবিটেড, সেইবোৰ বাসিন্দা আছে। কোন বাসিন্দাৰ দ্বাৰা অৱস্থিত? বাই এ প্ৰাউড ৰেচ অফ মাৰ্চিয়েল মেন, সেনাবাহিনীৰ তেজ থকা গৰ্বিত এটা জাতিৰ বাসিন্দা, জাতি তাত আছে। বিউটিফুল অমেন, ধুনীয়া ধুনীয়া তিৰোতা, এণ্ড ৱাইল্ড ক্ৰিয়েচাৰ, আৰু বনৰীয়া জীৱ জন্তু আছে। কুৰ্গ অৰ কোডাগু, দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা। কৈছে যে কুৰ্গ অৰ কোডাগু, কুৰ্গ অথবা কোডাগু, এজন মানুহৰ দুটা নামো থাকে কেতিয়াবা। তো ঠিক তেনেকৈ কুৰ্গ যে আছে, কুৰ্গ ডিষ্ট্ৰিক্টটোৰ আৰু এটা নাম আছে, সেইটো হ'ল কোডাগু। তো ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে, হোৱাট ইজ দ্য এনাডাৰ নেম অফ কুৰ্গ? কুৰ্গৰ আন এটা নাম কি? তেতিয়া ইয়াৰ আনচাৰ হ'ব দ্য এনাডাৰ নেম অফ কুৰ্গ ইজ কোডাগু। বা ইয়াতে খালী ঠাই দিব পাৰে, দ্য এনাডাৰ নেম অফ কুৰ্গ ইজ ডেছ, তেতিয়া তাৰ এনচাৰ হ'ব কোডাগু। ইজ হোম টু, বা এইটো কাৰ ঘৰ বুলি কোৱা হয়, অৰ্থাৎ কিয় এইটো ফেমাছ, হোৱাই কুৰ্গ ইজ ফেমাছ। এইটো এইকাৰণে ফেমাছ, ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচেছ এণ্ড কফি প্লাণ্টেশ্যন। তিনিটা বস্তুৰ কাৰণে ফেমাছ। এটা হ'ল ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট। ইভাৰগ্ৰীণ শব্দ অৰ্থ হ'ল চিৰসেউজীয়া, অৰ্থাৎ যিটো সদায় সেউজীয়া হৈ থাকে। কিছুমান পাহাৰ চাব, ঠাণ্ডাৰ দিনত যেতিয়া বৰষুণ নহয় তেতিয়া পাতবিলাক মৰি যায়, পাতবিলাক মৰি যোৱাৰ পিছত গ্ৰীণ নাথাকে আৰু। কিন্তু কুৰ্গৰ যিবিলাক পাহাৰ পৰ্বত আছে সেই সকলোবিলাক সদায় গ্ৰীণ হৈ থাকে, কেতিয়াও পাত নমৰে। কিয় নমৰে? ৰেইন ফৰেষ্ট, এইবিলাক হ'ল বৰ্ষা অৰণ্য, অৰ্থাৎ বছৰৰ বেছিভাগ সময় তাত অলপ অলপ হ'লেও বৰষুণ পৰি থাকে। স্পাইচেছ মানে হ'ল মছলা, যিবিলাক আমি ৰন্ধা বঢ়াত মছলাবিলাক খাওঁ। এণ্ড কফি প্লাণ্টেশ্যন, আৰু এটা আছে কফি প্লাণ্টেশ্যন। কফি প্লাণ্টেশ্যন মানে হ'ল আপোনালোকে জানে কফি গছ, যিটো আমি চাহৰ নিচিনা কফি খাওঁ, এইটো কফি। তো এইটোত এটা প্ৰশ্ন হ'ব পাৰে, হোৱাই ইজ কুৰ্গ ফেমাছ ফৰ? কুৰ্গ ফৰ হোৱাট কুৰ্গ ইজ ফেমাছ? কুৱেশ্যনটো এনেদৰে হ'ব পাৰে যে কিহৰ কাৰণে কুৰ্গ বিখ্যাত? কুৰ্গ ইজ ফেমাছ ফৰ ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচেছ এণ্ড কফি প্লাণ্টেশ্যন। ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কাভাৰ 30% অফ দিছ ডিষ্ট্ৰিক্ট। কৈছে যে ইভাৰগ্ৰীণ ৰেইন ফৰেষ্টে, অৰ্থাৎ চিৰসেউজীয়া বৰ্ষাৰণ্যই, কাভাৰ শব্দ অৰ্থ হ'ল আৱৰি আছে, আগুৰি আছে বা আৱৰি আছে, 30% অফ দ্য ডিষ্ট্ৰিক্ট। ধৰক এইটো যদি কুৰ্গ ডিষ্ট্ৰিক্ট হয়, তাৰে 30% এৰিয়া আগুৰি আছে কিহে? 30% এৰিয়া আগুৰি আছে ইভাৰগ্ৰীণ ৰেইন ফৰেষ্টে, চিৰসেউজীয়া বৰ্ষাৰণ্যই। তো ইয়াতো কুৱেশ্যন, হাউ মাছ এৰিয়া অফ দ্য কুৰ্গ ইজ কাভাৰ্ড বাই ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট? ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট বা চিৰসেউজীয়া বৰ্ষাৰণ্যৰ দ্বাৰা কুৰ্গৰ কিমান শতাংশ এৰিয়া আগুৰি আছে? তো এনচাৰ হ'ব কি? 30%। যিহেতু MCQ কুৱেশ্যন হ'ব, প্ৰতিটো লাইনে ইম্পৰ্টেণ্ট আছে। ডিউৰিং দ্য মনচুন, কৈছে মনচুন শব্দ অৰ্থ হ'ল মৌচুমী বতাহ, যিটো সময়ত বৰষুণ বেছিকৈ হয়, আমালোকে জানো। ডিউৰিং মানে সময়ত, মনচুন মানে মৌচুমী বতাহ। ইট প'ৰ্ছ শব্দ অৰ্থ হ'ল ঢালি পৰা, প'ৰ্ছ মানে হ'ল ঢালি পৰা। ফল ডাউন, এনাফ মানে যথেষ্ট। টু কিপ মেনি ভিজিটৰ্ছ এৱে, কৈছে যে ডিউৰিং দ্য মনচুন বা মৌচুমী বতাহৰ সময়ত যথেষ্ট বৰষুণ পৰে, আৰু এই বৰষুণে টু কিপ, আৰু ইটোৱে দূৰত ৰাখে, এই কিহে দূৰত ৰাখে? এই যথেষ্ট বৰষুণ যে পৰে, এই বৰষুণে বহুত
ভিজিটৰ শব্দ অৰ্থ হ'ল পৰ্যটক যিবিলাকে কুৰ্গ চাবলৈ যায়। এৱে মানে দূৰত, অৰ্থাৎ এইটো লাইনৰ দ্বাৰা বুজাইছে যে মনচুনৰ সময়ত কুৰ্গত ভিজিটৰসকলে যাবলৈ পচন্দ নকৰে। কিয়? কাৰণ সেইটো সময়ত বাৰিষা হয়, চলাচলৰ অসুবিধা হয়, যাত্ৰা কৰাৰ অসুবিধা হয়, এই সকলোবিলাক অসুবিধা হয়। দ্য ছিজন অফ জয় কমেন্সেছ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউ টিল মাৰ্চ। ছিজন বুলি ক'লে আমি জানো আনন্দৰ যিটো ঋতু, আনন্দৰ ছিজনটো আৰম্ভ হয়। কমেন্সেছ শব্দ অৰ্থ হ'ল ষ্টাৰ্ট হোৱা, বিগিন হোৱা, আৰম্ভ হোৱা। ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউ টিল মাৰ্চ কি কৈছে যে আনন্দৰ বতৰ আৰম্ভ হয় কেতিয়া? ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হয় আনন্দৰ বতৰ আৰু শেষ হয় কি? মাৰ্চ মাহত। অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা মাৰ্চ মাহলৈকে যিখিনি সময় আছে এইখিনি সময় হ'ল বেষ্ট টাইম, এইখিনি সময় হ'ল বেষ্ট টাইম টু ভিজিট কুৰ্গ। আৰু এইটো হ'ল আনন্দৰ বতৰ, এইটো সময়ত কুৰ্গত বেছি কৰি পৰ্যটকবিলাক যাই থাকে। কাৰণ এইটো সময়ত ঠাণ্ডা থাকে, এইটো সময়ত বৰষুণ নহয় বুলি ক'ব নোৱাৰি কুৰ্গত, কিন্তু গুড মেজাৰত হয়, যিখিনি প্ৰয়োজন সেইখিনি হয়। দ্য ৱেডাৰ ইজ পাৰফেক্ট উইথ ছাম শ্বাৱাৰ্ছ থ্ৰ'ন ইন ফৰ গুড মেজাৰ্ছ। কৈছে যে কিয় এইটো টাইমক আনন্দ বতৰ বুলি কোৱা হয়? বিকজ দ্য ৱেডাৰ ইজ পাৰফেক্ট। এইটো সময়ত কি থাকে? বতৰ থাকে একেবাৰে সম্পূৰ্ণ সঠিক থাকে। উইথ ছাম শ্বাৱাৰ কি হয়? সঠিক কেনেকৈ থাকে? কাৰণ এইটো সময়ত কিনকিনীয়া বৰষুণ, শ্বাৱাৰ্ছ মানে লাইট ৰেইন, কিনকিনীয়া বৰষুণ। থ্ৰ'ন ইন ফৰ গুড মেজাৰ, একেবাৰে গুড মেজাৰ মানে ভাল এটা মাপত, যিখিনি বৰষুণৰ প্ৰয়োজন তেনেকৈ লাহে লাহে কিনকিনীয়া বৰষুণ এটা হৈ থাকে, এইটো সময়ত। আৰু এইটো সময়ত ৱেডাৰ কি থাকে? পাৰফেক্ট থাকে, যিখিনি বৰষুণৰ প্ৰয়োজন সেইখিনি হয়। সেইকাৰণে এইটো কি বুলি কোৱা হয়? ছিজন অফ জয় বুলি কোৱা হয়। হুইচ টাইম ইজ কল্ড দ্য ছিজন অফ জয়। ছিজন অফ জয় বুলি কোনখিনি সময়ত কোৱা হয়? ক'ব লাগিব ছেপ্টেম্বৰ এণ্ড কণ্টিনিউ টিল মাৰ্চ। ছিজন অফ জয় কমেন্সেছ ফ্ৰম ডেছ। কুৱেশ্যন হ'ব পাৰে ছিজন অফ জয় আৰম্ভ হয় ডেছৰ পৰা। দেন এনচাৰ হ'ব ছেপ্টেম্বৰ এণ্ড কণ্টিনিউ টিল মাৰ্চ। হোৱাই ইজ ছেপ্টেম্বৰ টু মাৰ্চ ইজ কল্ড ছিজন অফ জয়। ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ সময়খিনি কিয় ছিজন অফ জয় বুলি কোৱা হয়? এইটো প্ৰশ্ন হ'ব পাৰে পৰীক্ষাত। তেতিয়া এনচাৰ হ'ব দ্য ৱেডাৰ ইজ পাৰফেক্ট। ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ ইজ কল্ড ছিজন অফ জয় বিকজ দ্য ৱেডাৰ ইজ পাৰফেক্ট। ৱেডাৰ ৰিমেইনছ পাৰফেক্ট ইন দিছ পিৰিয়ড অফ টাইম উইথ ছাম শ্বাৱাৰ্ছ ইন গুড মেজাৰ। কাৰণ এইটো সময়ত কি থাকে? ৱেডাৰ পাৰফেক্ট থাকে, ভাল থাকে, যিখিনি প্ৰয়োজন হয় সেইখিনি মাপতে বৰষুণ হয়। দ্য এয়াৰ ব্ৰিথছ ইনভিগৰেটিং কফি। কি হয়? এইখিনি সময়ত মানুহে যেতিয়া বতাহত উশাহ লয়, উশাহত কি হয়? কফিৰ যিটো সুগন্ধ সেইটো মানুহৰ ভিতৰলৈ সোমায়। মানুহে এইটো সময়ত কফিৰ সুগন্ধটো গ্ৰহণ কৰিব পাৰে, যিটোৱে মানুহক হেল্ডি অনুভৱ কৰায়। কি কৰায়? হেল্ডি অনুভৱ কৰায়। কফি ষ্টেটছ এণ্ড কলনিয়েল বাংলোজ ষ্টাণ্ড টাকড আণ্ডাৰ ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ। প্ৰাইম কৰ্নাৰ্ছ মানে গছবিলাকৰ তলত এক চুকত একফালে কি হয়? কিছুমান কলনিয়েল বাংলোজ, কিছুমান বাংলো পোৱা যায়, যিবিলাক বাংলোত কুৰ্গৰ মানুহসকলে কফি গছৰ ওচৰে কিছুমান বাংলো পোৱা যায়, যিবিলাকত কুৰ্গত যোৱা ভিজিটৰসকলে তাত থাকে। কেনপিজ মানে কৈছে কি? ৰুফ লাইক কাভাৰিংছ ডেট ফৰ্ম শ্বেল্টাৰ। এনেকুৱা মানে চাল থাকে যিটো মানুহ তাতকৈ থিয় হ'ব পাৰিব। প্ৰাইম শব্দ হ'ল হেয়াৰ বা বেষ্ট। প্ৰাইম শব্দ অৰ্থ হ'ল বেষ্ট। তো এইখিনি আপোনালোকে মনত ৰাখিব। ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্গ আৰ পচিবলি অফ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট। কৈছে যে ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট শব্দ অৰ্থ হ'ল স্বাধীন। ফিয়াৰ্চলি মানে হ'ল অস্ত্ৰ শস্ত্ৰৰ বুজাব মানে ফিয়াৰ্চলি মানে। তো কৈছে যে অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত স্বাধীন পিপল অফ কুৰ্গৰ মানুহবোৰ আৰ পচিবলি শব্দ অৰ্থ হ'ল সম্ভৱত, অফ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট। সম্ভৱতঃ সিহঁত হয় গ্ৰীক দেশৰ আৰু নহ'লে এৰাবিক বা আৰব দেশৰ বংশধৰ। ডিচেণ্ট শব্দ অৰ্থ কি? বংশধৰ। অৰ্থাৎ গ্ৰীক বংশৰ পৰা সেইবিলাক মানুহ আহিছে অথবা এৰাবিকৰ বংশৰ পৰা এই মানুহবোৰ আহিছে।
As one story goes, a part of Alexander's army moved south along the coast and settled here when return became impractical. কৈছে যে আলেকজেণ্ডাৰ নামৰ এজন ৰজা আছিলে গ্ৰীকৰ। তেখেতৰ এটা সেনাবাহিনীৰ বিশাল এটা সেনাবাহিনীৰ দল আছিলে। তাৰ সেই এ পাৰ্ট অফ হিজ আৰ্মি মানে আলেকজেণ্ডাৰৰ আৰ্মিৰ এটা অংশহে মুভড চাউথ এলং দ্য কোষ্ট দক্ষিণৰ সাগৰেদি ভাৰতলৈ সোমাইছিল। আৰু যেতিয়া সিহঁতে আকৌ গ্ৰীক দেশলৈ ঘূৰি যোৱাটো কি হৈছিল ইমপ্ৰেক্টিকেল হৈছিল, যেতিয়া আকৌ সিহঁতে ঘূৰি আকৌ নিজৰ দেশলৈ যাব পৰা নাছিল। এণ্ড ছেটেলড হেয়াৰ, সিহঁতে কৰিছে কি ছেটেল শব্দ অৰ্থ হ'ল স্থায়ীভাৱে বসবাস কৰা। তাত মানে সিহঁতে কি কৰিছিল আৰু ঘূৰি যাব নোৱাৰে, সেইকাৰণে সেই গ্ৰীক দেশৰ আলেকজেণ্ডাৰৰ আৰ্মিৰ সেই সেনাবাহিনীৰ যিটো দল আছিল, যেতিয়া ঘূৰি যোৱাটো অসম্ভৱ হৈছিল, সিহঁতে কুৰ্গৰ সেই ঠাইখিনিতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। দিছ পিপল, এই মানুহবোৰে অৰ্থাৎ এই আলেকজেণ্ডাৰ আৰ্মি যিবিলাক আছিলে তাতে মেৰিট বিয়া পাতিছিলে। কাক বিয়া পাতিছিলে? এমংগেষ্ট দ্য লোকেলছ, তাৰ স্থানীয় তিৰোতাসকলক। আমি আগতে গম পাইছিলোঁ যে কুৰ্গটোত কি আছে বিউটিফুল ওমেন আছে, তাৰ কি কৰিছিলে স্থানীয় তিৰোতাসকলক সিহঁতে বিয়া পাতিছে যেতিয়া সিহঁতে ঘূৰি যাব পৰা নাছিলে। এণ্ড দেয়াৰ কালচাৰ ইজ এপাৰেণ্ট ইন দ্য মাৰ্চিয়েল ট্ৰেডিশ্যন, আৰু তাৰ পৰাই সিহঁতৰ যিটো সংস্কৃতি সেইটো কিলৈ ৰূপান্তৰিত হৈ গ'ল যে সেনাবাহিনীৰ তেজ থকা সেনাবাহিনীৰ পৰম্পৰাত এটা কি হৈ গ'ল পৰিৱৰ্তন হৈ গ'ল। মেৰিজ এণ্ড ৰিলিজিয়াছ ৰাইটছ হুইচ আৰ ডিষ্টিংক্ট ফ্ৰম হিন্দু মেইন ষ্ট্ৰীম, হিন্দু সভ্যতাৰ সংস্কৃতিটো সিহঁতে কি কৰিছিল গ্ৰহণ কৰিছিল। আৰু ইয়াৰ দ্বাৰা সিহঁতক কোৱা হয় যে কুৰ্গৰ মানুহবোৰ গ্ৰীক দেশৰ বাসিন্দা। তো গ্ৰীক দেশৰ বাসিন্দা বুলি সিহঁতক কিয় কোৱা হয় আমি গম পালোঁ যে গ্ৰীক দেশৰ ৰজা আলেকজেণ্ডাৰৰ এটা বিশাল সেনাবাহিনীৰ দল আছিল। সেই সেনাবাহিনীৰ দলৰ এটা অংশ ভাৰতলৈ দক্ষিণেদি সোমাইছিল, দক্ষিণৰ সাগৰেদি। যেতিয়া সিহঁতে এই কুৰ্গৰ পৰা আকৌ ঘূৰি নিজৰ গ্ৰীক দেশলৈ যাব পৰা নাছিলে, তেতিয়া সিহঁতে তাত স্থায়ীভাৱে বসবাস কৰিব আৰম্ভ কৰিছিল। এই স্থানীয় তিৰোতাসকলৰ দ্বাৰা সেই স্থানীয় ঠাইখিনিত কি হৈছিল মাৰ্চিয়েল মানে সেনাবাহিনীৰ যিটো পৰম্পৰা সেইটো আহি গৈছিল। আৰু লগতে সিহঁতে তাত থকা সভ্যতা সংস্কৃতি পৰম্পৰা সেইবিলাক গ্ৰহণ কৰিছিল। আৰু এইখিনিৰ দ্বাৰা বুজা যায় যে কুৰ্গৰ মানুহবিলাক কি দেশৰ বংশধৰ? গ্ৰীক দেশৰ বংশধৰ। আৰু এটা গল্প আছে দ্য থিয়ৰী অফ আৰব দেশৰ যিটো গল্প অৰিজিন, এইটো সৃষ্টি হয় ড্ৰ ছাপৰ্ট, ইয়াৰ দ্বাৰা এটা কি পোৱা যায় ছাপৰ্ট পোৱা যায় যে ফ্ৰম দ্য লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট ওৰ্ন বাই কোডাবাছ। কৈছে কি যে এ লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট, কি কৰিছে এটা দীঘল চোলা, আমি যিটো কওঁ জুব্বা বুলি, দীঘল চোলা এটা পিন্ধে সিহঁতে, মূৰত টুপি এটা লয়, ইয়াতে ছবি এটা আছে চাব পাৰে আপোনালোকে। আৰু কি কৰে এম্ব্ৰইডাৰ্ড কৰা ৱেষ্ট মানে কমৰ, ৱেষ্ট বেল্ট কি কৰে কমৰত এটা ৱেষ্ট বেল্ট লগায় ওৰ্ন বাই কোডাবাছ, আৰু যিটো কোনে পিন্ধে কোডাবাছসকলে পিন্ধে। কোডাবাছ কোন? কোডাবাছ হ'ল দ্য পিপল অফ কুৰ্গৰ মানুহক কোডাবাছ বুলি কোৱা হয়। আৰু সেইটো কি নামেৰে জনা যায়? ন'ন এজ কুপিয়া। আৰু যিটো এই দীঘল চোলা পিন্ধে কুৰ্গৰ মানুহবিলাকে জুব্বাৰ চিষ্টেম, এইটো কোৱা হয় কুপিয়া। ইট ৰিজেম্বলছ শব্দ অৰ্থ হ'ল ৰিজেম্বলছ দ্য কুফিয়া, মানে কুপিয়াটো পিন্ধে কুৰ্গৰ মানুহে কোডাবাছসকলে। আৰু কুফিয়াটো এই কুপিয়াৰ লগত কুফিয়াটোৰ মিল আছে। কুফিয়া আকৌ কি? কুফিয়া হ'ল ওৰ্ন বাই দ্য আৰবছ এণ্ড দ্য কুৰ্দি জাতিৰ মানুহে এই কুফিয়াটো পিন্ধে আৰু কুৰ্গৰ মানুহবিলাকে কুপিয়া পিন্ধে। আৰু কুফিয়া যিহেতু দেখাত একেই, সেইকাৰণে তাৰ পৰা কোৱা হয় যে কুৰ্গৰ মানুহবোৰ কোন দেশৰ বাসিন্দা? আৰব দেশৰ বংশধৰ, আৰব দেশৰ পৰা আহিছে, মানে এইবিলাক পোচাক দেখি কোৱা হয়। তো এটা গল্প গ'ল আলেকজেণ্ডাৰৰ সৈন্যৰ পৰা, আৰু এটা গল্প আহিল কিহৰ? আৰু এটা গল্প হ'ল মানে পোচাকৰ ওপৰত নিৰ্ভৰ কৰি। আজি এইখিনি আলোচনা কৰিলোঁ, কাৰণ আৰু বেছি আলোচনা কৰিলে ভিডিঅ'টো অলপ বেছি দীঘলীয়া হৈ যাব। পৰৱৰ্তীখিনি মই ছেকেণ্ড পাৰ্টত আলোচনা কৰি আছোঁ।
আৰু মই এইখিনি যিখিনি পঢ়ালোঁ এইখিনিৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আজি আমি যিখিনি পঢ়িলোঁ এইটো পঢ়িলোঁ আমি কাৰ বিষয় এইটো পঢ়িলোঁ আমি কুৰ্গৰ বিষয় কুৰ্গ তো কুৰ্গ কি প্ৰথম আমি জানিলোঁ কুৰ্গৰ আন এটা নাম কি another name of Coorg is Kodagu. Coorg is the smallest district of Karnataka. Coorg is situated midway between Mysore and the coastal town of Mangalore. Coorg অৱস্থিত হ'ল মানে মাংগালোৰৰ সাগৰীয় উপকূল আৰু মহীশূৰ ডিষ্ট্ৰিক্টৰ মাজত আৰু কুৰ্গ কাৰ বাসিন্দা কুৰ্গত কোন বাসিন্দা কুৰ্গ হ'ল ৰলিং হিল আৰু কুৰ্গ মাৰ্চিয়েল মেন বিউটিফুল ওমেন আৰু ৱাইল্ড ক্ৰিচাৰ থাকে ইয়াতে বেছি পোৱা যায় আৰু কুৰ্গ কিয় ফেমাছ কুৰ্গ কাৰ ঘৰ বুলি কোৱা হয় এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচেছ এণ্ড কফি প্লান্টেশ্যন আৰু কুৰ্গৰ কি 30% এৰিয়া কুৰ্গৰ কিমান পাৰ্চেণ্ট এৰিয়া 30% এৰিয়া আগুৰি আছে কিহৰ দ্বাৰা এভাৰগ্ৰীণ ৰেইন ফৰেষ্টৰ দ্বাৰা আৰু কুৰ্গৰ কি আছে কুৰ্গৰ বাসিন্দাবোৰ কুৰ্গৰ মানুহবোৰ দুটা বংশধৰ হয় এটা হ'ল গ্ৰীক আৰু এটা হ'ল এৰাবিক আৰু দুটাৰে দুটা কাহিনী আছে এটা আছে সেনাবাহিনীৰ পৰা আৰু এটা আছে পোচাকৰ দ্বাৰা এইটো বুজোৱা হৈছে তাৰপিছত কুৰ্গত বেষ্ট ছিজন বুলি কোনটো কোৱা হয় দ্য বেষ্ট ছিজন অফ কুৰ্গ ছেপ্টেম্বৰ টু মাৰ্চ এইটো হ'ল কুৰ্গৰ বেষ্ট ছিজন এইখিনি কোৱা হয় তাৰ এইখিনি কিয় বেষ্ট ছিজন বুলি কোৱা হয় দ্য ৱেডাৰ ৰিমেইনছ পাৰফেক্ট ইট প'ৰ্ছ গুড মেজাৰ অফ ৰেইন এইখিনি কি হয় ভাল যিখিনি গুৰুত্বপূৰ্ণ যিমানখিনি প্ৰয়োজন সিমানখিনি ৰেইন এইখিনি সময়ত হয় আৰু কুৰ্গৰ মানুহবোৰে কি পোচাক পিন্ধে কুৰ্গৰ মানুহবোৰে পোচাক পিন্ধে সেইটো কোৱা হয় কুপিয়া বুলি কোৱা হয় কুপিয়া যিটো লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰীড ৱেষ্ট বেল্ট আৰু কি আছে কুৰ্গৰ মানুহবিলাক গৰ্বিত কিয় গৰ্বিত কাৰণ সিহঁতৰ গাত সেনাবাহিনীৰ তেজ আছে আৰু বাকী ইণ্টাৰেষ্টিং কিছু কাহিনী আছে সেইখিনি আমি পিছত পাই আছোঁ তো ইয়াতে এইখিনিৰ পৰা এইখিনি প্ৰশ্ন হ'ব ৱেৰ ইজ কুৰ্গ ক'ত হোৱাট ইজ দ্য আদাৰ নেম অফ কুৰ্গৰ আন এটা নাম কি দ্য আনাদাৰ নেম অফ কুৰ্গ ইজ কোডাগু ৱেৰ ইজ কুৰ্গ ক'ত কুৰ্গ ইজ মিডৱে বিটুইন মহীশূৰ এণ্ড দ্য কোষ্টেল টাউন অফ মাংগালোৰ হোৱাই ইজ কুৰ্গ ফেমাছ ফৰ আৰু এটা কুৱেশ্যন হ'ব পাৰে কুৰ্গ ইজ ফেমাছ ফৰ এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচেছ এণ্ড কফি প্লান্টেশ্যন আৰু এটা কুৱেশ্যন হ'ব পাৰে হোৱেন ডাজ ছিজন অফ জয় ষ্টাৰ্ট বা হোৱেন ডাজ ছিজন অফ জয় কমেন্সেছ ফ্ৰম ছিজন অফ জয় কেতিয়াৰ পৰা ষ্টাৰ্ট হয় ছিজন অফ জয় কমেন্সেছ ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউ টিল মাৰ্চ হোৱাই ইজ ছেপ্টেম্বৰ টু মাৰ্চ কল্ড দ্য বেষ্ট ছিজন to visit Coorg because the weather remains perfect in this time. When does the visitor prefer not to visit Coorg? এইটো এটা প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে যে কুৰ্গত কোনটো সময়ত ভিজিটৰবিলাকে কুৰ্গত কোনটো সময়ত যোৱাটো পচন্দ নকৰে এইটো জানো আমি ডিউৰিং দ্য মনচুন দ্য ভিজিটৰ্ছ ডাজেণ্ট লাইক টু ভিজিট কুৰ্গ generally during the monsoon time because during the monsoon time it pours enough rain and the traveling the system the facilities are not available in the heavy rain time so it is not good time to visit Coorg in the during the monsoon. I discussed with you line by line English and Assamese meaning. I also tried to tell you every word and its meaning. তো আপোনালোকে কি কৰিব ভিডিঅ'টো পজ কৰি প্ৰতিটো ৱাৰ্ড যিবিলাক মই মিনিং কৈ গৈছোঁ মিনিংবিলাক লিখি ল'ব পাৰে আছামিছত আৰু অলপ যিবিলাক কুৱেশ্যন মই কৈছোঁ অলপ ভিডিঅ'টো থামাই কুৱেশ্যনবিলাকো লিখি ল'ব পাৰে আনচাৰবিলাকো লিখি ল'ব পাৰে তো এইখিনি বস্তু দুই এবাৰ ভালদৰে ভিডিঅ'টো চালে আপোনালোকৰ যিখিনি MCQ গোটেইখিনি ক্লিয়াৰ হ'ব আৰু আশা কৰিছোঁ ব্ৰড কুৱেশ্যন আহিলে ইয়াৰ পৰা আপোনালোকে বনাই লিখিব পাৰিব ধন্যবাদ।